Welcome everyone. Mind Map Education Channel লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি DSS পৰীক্ষাৰ প্ৰিভিয়াস প্ৰশ্ন কাকত সমূহৰ জেনাৰেল সায়েন্স সেকশনৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম যাতে 2022 বৰ্ষৰ পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ-ছাত্ৰীসকলে এই পৰীক্ষাটোৰ কাৰণে জেনাৰেল সায়েন্স সেকশনৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব পাৰে তেওঁলোকে যাতে এটা থুলমূল ধাৰণা পায় আৰু তেওঁলোকৰ প্ৰস্তুতিত যাতে সহায় হয়। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে নাৰ্ভ সেলস আৰ কল অৰ্থাৎ নাৰ্ভ সেল বিলাকক কি বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব নাৰ্ভ সেল বিলাকক নিউৰন বুলি কোৱা হয়। আমাক দ্বিতীয় প্ৰশ্ন কৰিছে দ্য কেমিকেল সিম্বল অফ আইৰন ইজ অৰ্থাৎ আইৰণৰ ৰাসায়নিক সংকেত কি বুলি সুধিছে যেটা অপচন দিয়া আছে শুদ্ধ উত্তৰ হ'ব আইৰণৰ ৰাসায়নিক সংকেত হয় Fe কাৰণ আইৰণৰ আপোনালোকক পৰীক্ষাত যদি সোধে হোৱাট ইজ দ্য লেটিন নেম অফ আইৰন লেটিন ভাষাত আইৰণক কি কোৱা হয় তেতিয়া প্ৰশ্নটোৰ উত্তৰ হ'ব ফেৰাম বুলি কোৱা হয় আৰু সেই ফেৰাম শব্দটোৰ প্ৰথম দুটা ওয়াৰ্ডে আমি এক সংকেত হিচাপে ব্যৱহাৰ কৰোঁ। আমাক তৃতীয় প্ৰশ্ন কৰিছে স্যালাইভা কনভাৰ্টছ অৰ্থাৎ আমাৰ মুখৰ পৰা যি লেলাৱতী নিঃসৰণ হয় সেই লেলাৱতীয়ে ডাইজেষ্টিভ সিস্টেমটোত কেনেদৰে সহায় কৰে বুলি সুধিছে যেটা অপচন দিয়া আছে সঠিক উত্তৰ হ'ব লেলাৱতীয়ে স্টাৰ্চক মেল্টোজ সুগাৰলৈ কনভাৰ্ট কৰে। মই যদি সহজ ভাষাত বুজাই দিবলৈ যাওঁ কথাটো এইটোৱে যে আমি যিবিলাক খাদ্যবস্তু গ্ৰহণ কৰোঁ সেইবিলাক হ'ল এটা এটা প্ৰকাৰৰ কমপ্লেক্স সুগাৰ হলনে এটা আমাৰ বডিয়ে সেইবিলাক তেতিয়াহে গ্ৰহণ কৰিব পাৰিব যেতিয়া আমি প্ৰথমতে হেতক সিম্পল সুগাৰলৈ কনভাৰ্ট কৰি লম আৰু কে সিম্পল সুগাৰলৈ কনভাৰ্ট কৰা কামটো কোনে কৰে এমাইলেজ নামৰ এটা এনজাইমে কৰে এটো মনত ৰাখিব এমাইলেজ নামৰ এটা এনজাইমে এই কামটো কৰে আৰু সেই এনজাইমটো কোৰ পৰা ওলায় সেই এনজাইমটো ওলায় আমাৰ মুখৰ লেলাৱতীৰ পৰা অৰ্থাৎ স্যালাইভাৰ পৰা ওলায়। আমাক নেক্সট প্ৰশ্ন কৰিছে নিউটন ইজ এ ইউনিট অফ অৰ্থাৎ নিউটনটো কিহৰ এটা একক বুলি সুধিছে নিশ্চয়কৈ সকলোৱে জানে নিউটনটো এটা ফোৰ্সৰ একক হয়। যদি আপোনালোকক পাৱাৰৰ ইউনিট কি বুলি সুধে তেতিয়া প্ৰশ্নটো সঠিক উত্তৰ হ'ব হোৱাট ইজ দ্য ইউনিট অফ পাৱাৰ। যদি ব্ৰাইটনেছ অফ লাইটৰ আপোনালোকক ইউনিট সুধে তেতিয়া প্ৰশ্নটো সঠিক উত্তৰ হ'ব কেন্ডেলা ইজ দ্য ইউনিট অফ ব্ৰাইটনেছ অফ লাইট। সিমিলাৰলি এটমস্ফেৰিক প্ৰেছাৰৰ যদি আপোনালোকক ইউনিট সুধে তেতিয়া প্ৰশ্নটো সঠিক উত্তৰ হ'ব পাস্কেল ইজ দ্য ইউনিট অফ এটমস্ফেৰিক প্ৰেছাৰ এণ্ড সামটাইমছ উই ইউজ ATM এজ এ ইউনিট অফ প্ৰেছাৰ অৰ্থাৎ ATM মানে হ'ল এটমস্ফেৰিক প্ৰেছাৰ। আমাক 5 নম্বৰ প্ৰশ্ন সুধিছে ইনফ্লুয়েঞ্জা ইজ এ ডিজিজ কজ বাই অৰ্থাৎ ইনফ্লুয়েঞ্জা বেমাৰটো কিহৰ দ্বাৰা হয় বুলি কৈছে যেটা অপচন দিয়া আছে সঠিক উত্তৰ হ'ব আমি জানো ইনফ্লুয়েঞ্জা বেমাৰটো ভাইৰাছৰ পৰা হয়। আমাক নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ দ্য কেমিকেল নেম অফ লাফিং গেছৰ ৰাসায়নিক নাম কি বুলি সুধিছে যেটা অপচন দিয়া আছে সঠিক উত্তৰ হ'ব নাইট্ৰাছ অক্সাইড ইজ দ্য কেমিকেল নেম অফ লাফিং গেছ। আমাক নেক্সট প্ৰশ্ন সুধিছে স্কাৰ্ভি ইজ কজ বাই অৰ্থাৎ স্কাৰ্ভি বেমাৰটো আমাৰ বডিত কি কমি গ'লে হয় বুলি সুধিছে যেটা অপচন দিয়া আছে সঠিক উত্তৰটো কি হ'ব আমাৰ বডিত যেতিয়া ভিটামিন C কমি যায় তেতিয়া আমাৰ বডিত স্কাৰ্ভি হয়। সিমিলাৰলি আপোনালোকে আন ভিটামিন কমি গ'লে কি বেমাৰ হয় সেইটো জানি থোৱাটো ভাল যেনেকৈ ভিটামিন A কমি গ'লে আমাৰ নাইট ব্লাইণ্ডনেছ হয় ভিটামিন B কমি গ'লে আমাৰ বেৰি হয় ভিটামিন C কমি গ'লে আমাৰ স্কাৰ্ভি হয় ভিটামিন D কমি গ'লে আমাৰ ৰিকেট হয় সেই বস্তুবোৰ আপোনালোকে জানি থ'ব। আমাক নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ এ ট্ৰান্সফৰ্মাৰ আপোনালোকে নিশ্চয়কৈ ট্ৰান্সফৰ্মাৰ দেখা পাইছে ট্ৰান্সফৰ্মাৰৰ কাম কি বুলি সুধিছে একে সহজ প্ৰশ্ন ট্ৰান্সফৰ্মাৰৰ কাম হ'ল হাই ভল্টেজক লো ভল্টেজলৈ কনভাৰ্ট কৰে সিমিলাৰলি লো ভল্টেজকো সিহঁতে হাই ভল্টেজলৈ কনভাৰ্ট কৰিব পাৰে। আমাক নেক্সট প্ৰশ্ন সুধিছে ৰেড ব্লাড সেলছ আৰ প্ৰডিউচ ইন দা আমাৰ যি ৰক্তকণিকাবিলাক থাকে তেজৰ সেইবিলাক ক'ত প্ৰডিউচ হয় বুলি সুধিছে প্ৰশ্নটো সঠিক উত্তৰ হ'ব বোন মেৰুত সেইবিলাক প্ৰডিউচ হয়। আমাক নেক্সট প্ৰশ্ন সুধিছে দ্য কেমিকেল সিম্বল অফ কপাৰ ইজ আমি অলপ আগতে পঢ়িলোঁ আইৰণৰ কেমিকেল সিম্বল কি হয় Fe হয় এবাৰ প্ৰশ্ন সুধিছে কপাৰৰ কেমিকেল সিম্বল কি প্ৰশ্নটো সঠিক উত্তৰ হ'ব Cu বুলি আমি কপাৰক কেমিকেল সিম্বল ইউজ কৰোঁ। আমাক নেক্সট প্ৰশ্ন সুধিছে পিটুইটৰী গ্লেণ্ড ইজ এ পাৰ্ট অফ পিটুইটৰী গ্লেণ্ডটো কোনটো সিস্টেমৰ এটা পাৰ্ট বুলি কৈছে প্ৰশ্নটো উত্তৰ জনাৰ আগতে আপোনালোকে এইটো জানি ল'ব যে পিটুইটৰী গ্লেণ্ডটো ক'ত থাকে পিটুইটৰী গ্লেণ্ডটো ব্ৰেইনৰ তলৰ ফালে থাকে। এতিয়া কথাটো হ'ল ব্ৰেইনত থকা বস্তুটো ডাইজেষ্টিভ সিস্টেমত কিবা কাম থাকিব নেকি এক্সক্ৰেটৰী সিস্টেমত কিবা কাম থাকিব নেকি নিশ্চয়কৈ নাথাকে তো বাকি যি দুটা অপচন বাকি থাকিলে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এণ্ড্ৰক্ৰাইন সিস্টেমৰ এটা পাৰ্ট হয় পিটুইটৰী গ্লেণ্ড। আমাক নেক্সট প্ৰশ্ন সুধিছে ভিটামিন B1 ডেফিচিয়েঞ্চি লিডছ টু আমাৰ বডিত যেতিয়া ভিটামিন B1 কমি যায় তেতিয়া কি হয় অলপ আগতে মই কৈছোঁ বেৰি বেমাৰটো ভিটামিন B1 কমি গ'লে হয়। আমাক নেক্সট 13 নম্বৰ প্ৰশ্নটো সুধিছে এণ্ডোক্ৰাইন গ্লেণ্ডছ অৰ্থাৎ আমাৰ বডিত যিখিনি এণ্ডোক্ৰাইন গ্লেণ্ডছ আছে সেইখিনিত কি নাথাকে বুলি সুধিছে প্ৰশ্নৰ সঠিক উত্তৰ হ'ব দে ডু নট হেভ ডাক্টছ সিহঁতৰ ডাক্টছ নাথাকে। আমাক নেক্সট প্ৰশ্ন সুধিছে হুইচ অফ দ্য ফলোইং ইজ নট ট্ৰু এবাউট ডাই ইথাইল ইথাৰ
ডাইইথাইল ইথাৰটো এটা কেমিকেল ছাবষ্টেঞ্চ হয়, ৰাসায়নিক পদাৰ্থ হয়। সেই পদাৰ্থটোৰ বিষয়ে 4টা ষ্টেটমেণ্ট দিয়া আছে, কোনটো ট্ৰু নহয় বুলি কৰিছে, অৰ্থাৎ কোনটো মিছা হ'ব। প্ৰথমতে জানি লওক, ডাইইথাইল ইথাৰটো এটা হাইলি ভলেটাইল লিকুইড, ডেট ইজ কাৰেক্ট। সেইটো ইনফ্লেমেবল হয়, সোনকালে জুই লাগি যায়, ডেট ইজ অলছ' কাৰেক্ট। ইট ইজ এন এনাস্থেটিক এজেণ্ট, অৰ্থাৎ এনাস্থেচিয়া দিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়, সেইটোও কাৰেক্ট। তেন্তে ভুল কোনটো হ'ব? ভুল হ'ব ইট ৰিয়েক্ট উইথ বেছ, অৰ্থাৎ ই খাৰৰ লগত বিক্ৰিয়া কৰে বুলি যিটো ষ্টেটমেণ্ট দিছে সেইটো ভুল হ'ব। কিয় ভুল হ'ব? কাৰণ ডাইইথাইল ইথাৰটো নিজে এটা বেছ হয়, সি নিজে এটা খাৰ হয়, আৰু খাৰে কেতিয়াও খাৰৰ লগত ৰিয়েকশ্যন নকৰে। খাৰে কাৰ লগত ৰিয়েকশ্যন কৰিব? ইট উইল ৰিয়েক্ট উইথ এচিড, ই এচিডৰ লগত ৰিয়েকশ্যন কৰিব। যদি আমাকে বেছ নিদি পেলাই যদি এচিড দিলেহেঁতেন তেতিয়াহে এইটোও আমাৰ কাৰেক্ট হ'লহেঁতেন। আমাক নেক্সট প্ৰশ্ন সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ ৰেছপনচিবল ফৰ ক্লটিং অফ ব্লাড? আমাৰ বডিত যেতিয়া কাটে, আমাৰ বডি যেতিয়া ক'ৰবাত যদি কাটে তেতিয়া তাৰ পৰা তেজ ওলাই, আমি জানো। এতিয়া সেই তেজটো যে ৰৈ যায় যে এটা সময়, সেইটো কিহৰ কাৰণে ৰৈ যায়, কাৰ কাৰণে ৰৈ যায়? প্ৰশ্নটোৰ সঠিক উত্তৰ কি হ'ব? প্লেটিলেটছৰ কাৰণে সেই ব্লাডটো ক্লটিং হৈ যায়। আপোনালোকে জানি থ'ব, আমাৰ তেজৰ 3টা পাৰ্ট থাকে, এটা হ'ল ৰেড ব্লাড চেল, এটা হ'ল হোৱাইট ব্লাড চেল, যাক আমি শ্বেত ৰক্তকণিকা বুলি কওঁ, আৰু 3 নম্বৰটো হ'ল প্লেটিলেটছ। আৰু সেই প্লেটিলেটছবিলাকৰ কাম হয় আমাৰ বডিত যেতিয়া কাটে সেই ব্লাডটো তেওঁলোকে ৰখাই দিয়ে। আমাক 16 নম্বৰ প্ৰশ্ন সুধিছে, লিভাৰ ছেক্ৰেটছ, অৰ্থাৎ আমাৰ বডিত যি লিভাৰ আছে সেই লিভাৰে কি জুইচ ছেক্ৰেট কৰে বুলি সুধিছে, কেনেকুৱা ধৰণৰ লিকুইড ছেক্ৰেশ্যন কৰে বুলি সুধিছে। প্ৰশ্নটো সঠিক উত্তৰ হ'ব লিভাৰৰ পৰা বাইল জুইচ ছেক্ৰেশ্যন হয়। আমাক 17 নম্বৰ প্ৰশ্ন সুধিছে, হেপাটাইটিছ ইজ এ ডিজিজ অফ। আমি জানো হেপাটাইটিছ বি বেমাৰৰ কথা জানো, কথাটো হ'ল সেই হেপাটাইটিছ বেমাৰটো ক'ত হয়, বডিৰ কোনটো পাৰ্টছত হয় বুলি সুধিছে। প্ৰশ্নটো সঠিক উত্তৰ হ'ব হেপাটাইটিছ কি হয় সেইটো আপোনালোকে জানি থ'ব লাগে। হেপাটাইটিছ মিনছ হ'ল ইনফ্লেমেশ্যন ইন দ্য লিভাৰ। আমাৰ লিভাৰত ইনফ্লেমেশ্যন হোৱাটোকে হেপাটাইটিছ বুলি কোৱা হয়। চ' দ্য কাৰেক্ট অপশ্যন হ'ল বি লিভাৰ। আমাক 18 নম্বৰ প্ৰশ্ন সুধিছে, -40 ডিগ্ৰী চেণ্টিগ্ৰেড ইজ ইকুইভেলেণ্ট টু। এতিয়া আপোনালোকে মনত ৰাখিব, যদিহে আপোনালোকক পৰীক্ষাত ডিগ্ৰী চেণ্টিগ্ৰেডটো ডিগ্ৰী ফাৰেনহাইটলৈ কনভাৰ্ট কৰিব দিয়ে, তেতিয়া একেবাৰে সহজ কথা কেনেকৈ কৰিব, ডিগ্ৰী চেণ্টিগ্ৰেডটোৰ লগত 9/5 মাল্টিপ্লাই কৰি দিব আৰু তাৰ লগত 32 প্লাছ কৰি দিব। তেতিয়া যিটো এনচাৰ ওলাব সেইটোৱে হ'ব ডিগ্ৰী ফাৰেনহাইট। আমাক ইয়াত কিমান দিছে? -40 দিছে। চ' -40 লগত আমি 9/5টো মাল্টিপ্লাই কৰি দিম আৰু তাৰ লগত আমি কি প্লাছ কৰিম? 32 প্লাছ কৰিম। তেতিয়া আমাৰ এনচাৰটো ওলাব কিমান হ'ব? 5ৰে 40ক 8 বাৰ যাব, হয়নে? এতিয়া -8 9 কিমান হ'ব? -72 হ'ব, প্লাছ 32 কিমান হ'ব? -40 ডিগ্ৰী ফাৰেনহাইট। চ' অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। আমাক 19 নম্বৰ প্ৰশ্ন সুধিছে, হোৱাই ইজ দ্য ফ্লেছ অফ লাইটনিং চিন বিফ'ৰ দ্য চাউণ্ড অফ থাণ্ডাৰ ইজ হেয়াৰ্ড? আমি যেতিয়া ঢেৰেকনিৰ শব্দ শুনো তাতকৈ আগতে আমি বিজুলী কিয় দেখা পাওঁ, অৰ্থাৎ বিজুলী ঢেৰেকনিতকৈ কিয় আগত আহে বুলি সুধিছে। প্ৰশ্নটোৰ সঠিক উত্তৰ কি হ'ব? কাৰণ লাইটৰ স্পীড চাউণ্ডৰ স্পীডতকৈ বহুত বেছি, সেইকাৰণে আমি প্ৰথমতে লাইটটো দেখা পাওঁ আৰু তাৰ পাছতহে আমি চাউণ্ডটো শুনা পাওঁ। আমাক 20 নম্বৰ প্ৰশ্ন সুধিছে, দ্য স্মল বেটছ কেন ফ্লাই ইন দ্য ডাৰ্ক উইথ দ্য হেল্প অফ। আমি দেখা পাওঁ যে বাদুলিবিলাকে ৰাতিৰ আন্ধাৰতো ধুনীয়াকৈ উৰিব পাৰে। এতিয়া কথাটো হ'লে সিহঁতে কেনেকৈ উৰিব পাৰে, কাৰ সহায়ত উৰিব পাৰে? প্ৰশ্নটো সঠিক উত্তৰ হ'ব সিহঁতে এটা আল্ট্ৰাছনিক চাউণ্ড ৰিলিজ কৰে আৰু সেই চাউণ্ডটো যেতিয়া ঘূৰি আহে ৰিফ্লেক্ট হয়, তাৰ সহায়ত সিহঁতে ৰাতিৰ আকাশতো উৰিব পাৰে। আমাক 21 নম্বৰ প্ৰশ্ন সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ এ ফিমেল জাৰ্ম চেল, অৰ্থাৎ মহিলাৰ জাৰ্ম চেল কোনটো হয় বুলি সুধিছে। প্ৰশ্নটো সঠিক উত্তৰ হ'ব অভাম ইজ এ ফিমেল জাৰ্ম চেল। এতিয়া অভাম বুলি নিদি পেলাই পৰীক্ষাত আপোনালোকক এগ বুলিও ক'ব পাৰে। যদি আপোনালোকক প্ৰশ্ন সোধে যে অভাম ক'ৰ পৰা ৰিলিজ হয়, তেতিয়া প্ৰশ্নটো সঠিক উত্তৰ হ'ব অভাম অভেৰীৰ পৰা ৰিলিজ হয়। আমাক 22 নম্বৰ প্ৰশ্ন সুধিছে, পেলিঅন্টলজি মিনছ, অৰ্থাৎ পেলিঅন্টলজি এটা বিভাগ হয়, এটা শিক্ষাৰ বিভাগ হয়। এতিয়া কথাটো হ'ল পেলিঅন্টলজি যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ে তেওঁলোকে কি পঢ়ে আচলতে? প্ৰশ্নটো সঠিক উত্তৰ হ'ব তেওঁলোকে এনিমেলছ এণ্ড প্লেণ্টছৰ ফচাইলছৰ বিষয়ে পঢ়ে, অৰ্থাৎ প্ৰাণী আৰু গছ গছনিৰ জীৱাশ্ম তেওঁলোকে অধ্যয়ন কৰে। আমাক 23 নম্বৰ প্ৰশ্ন সুধিছে, এনিমিয়া ইজ কজ বাই। আমি জানো মানুহৰ এনিমিয়া বেমাৰ যে হয়, সেই এনিমিয়া বেমাৰটো কিয় হয়? যেতিয়া বডিত আইৰণৰ পৰিমাণ কমি যায় তেতিয়া এনিমিয়া হয়। সেইকাৰণে এনিমিয়া হোৱা মানুহক ডক্টৰে কি দিয়ে? আইৰণ টেবলেট খাবলৈ দিয়ে। আমাৰ 24 নম্বৰ প্ৰশ্ন সুধিছে, ডেফিচিয়েঞ্চি অফ ভিটামিন এ কজ। ভিটামিন এ কমি গ'লে কি হয়? মই অলপ আগতে কৈছোঁ ভিটামিন এ কমি গ'লে নাইট ব্লাইণ্ডনেছ হয়। গতিকে আপোনালোকে দেখা পাইছে যে একেটা পৰীক্ষাতে কি বেমাৰ কি ভিটামিন কমি গ'লে হয় তাৰ পৰা প্ৰায় 3-4টা প্ৰশ্ন সোধা হৈছে। গতিকে কোনবোৰ বেমাৰ কিহৰ পৰা হয়, কি ভিটামিন কমিলে হয়, সেইটো বেমাৰ ক'ত হয়, লিভাৰত হয় নে ক'ত হয়, সেইবিলাক আপোনালোকে ভালকৈ চাই থ'ব। তাৰ পৰা 2-3টা কুৱেশ্যন অহাটো একদম চিয়'ৰ কথা।
আমাক নেক্সট প্ৰশ্ন সুধিছে ইউৰিন ইজ প্ৰডিউচ ইন দ্য আমাৰ যিখিনি ইউৰিন ওলায় সেই ইউৰিনখিনি ক'ত প্ৰডিউচ হয় বুলি সুধিছে প্ৰশ্নটো হ'ব উত্তৰটো হ'ব কিডনিত প্ৰডিউচ হয় আমাক নেক্সট প্ৰশ্ন সুধিছে ব্লাড চুগাৰ লেভেল ইন দ্য বডি ইজ ৰিডিউচ বাই আমাৰ যেতিয়া ব্লাড চুগাৰ লেভেলটো বাঢ়ি যায় যেতিয়া BP বাঢ়ি যায় তেতিয়া সেইটো কোনে কমাই দিয়ে কি খালে সেইটো কমি যায় প্ৰশ্নটো সঠিক উত্তৰ হ'ব ইনচুলিন খালে সেইকাৰণে আমাৰ হাই প্ৰেছাৰ থকা মানুহবিলাকে ইনচুলিনৰ হেৰি লৈ থাকে ইনজেকশ্যন লৈ থাকে আমাৰ 27 নম্বৰ প্ৰশ্ন সুধিছে ডেচিবেল ইজ এ ইউনিট অফ ডেচিবেল কিহৰ একক বুলি সুধিছে অলপ আগতে আমি পঢ়িলোঁ ফ'ৰ্চৰ ইউনিট কি পঢ়িলোঁ হয়নে তাৰপিছত আমি প্ৰেছাৰৰ ইউনিট কি পঢ়িলোঁ আৰু একেটা পৰীক্ষাতে ডেচিবেল কিহৰ ইউনিট সুধিছে চাওক অৰ্থাৎ আপোনালোকে কোনটো বস্তুৰ একক কি হয় অৰ্থাৎ ইউনিট কি হয় সেইটো আপোনালোকে ভালকৈ জানিব লাগিব ডেচিবেলটো কাৰ ইউনিট হয় ডেচিবেলটো হয় লাউডনেছ অফ চাউণ্ড অৰ্থাৎ শব্দ কিমান ডাঙৰ কিমান কম সেইটো জুখিবৰ কাৰণে আমি ডেচিবেল নামৰ এককটোৰ ব্যৱহাৰ কৰোঁ আমাক 28 নম্বৰ প্ৰশ্ন সুধিছে থাইৰয়েড গ্লেণ্ড ইজ এ পাৰ্ট অফ থাইৰয়েড গ্লেণ্ডটো আমাৰ বডিৰ কোনটো ছিষ্টেমৰ এটা পাৰ্ট বুলি সুধিছে এটা থাইৰয়েড গ্লেণ্ডটো এণ্ডোক্ৰাইন ছিষ্টেমৰ এটা পাৰ্ট হয় কিহৰ হয় এণ্ডোক্ৰাইন ছিষ্টেমৰ এটা পাৰ্ট হয় এটা আমাক অপশ্যনত এণ্ডোক্ৰাইন ছিষ্টেম বুলি ক'ৰবাত দিয়া আছে জানো নাই দিয়া চ' নান অফ দ্য এবভ আমাক নেক্সট প্ৰশ্ন সুধিছে নেফ্ৰন ইজ এ নেফ্ৰন কি হয় বুলি সুধিছে একেবাৰে সহজ নেফ্ৰন কিডনি চেল আমাৰ কিডনিৰ ভিতৰত নেফ্ৰন থাকে এনেকুৱা দীঘলকৈ এডাল থাকে তাৰপৰা এনেকৈ পাক লাগি লাগি এনেকৈ থাকে সেইখিনিকে নেফ্ৰন বুলি কয় আমাৰ নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ দ্য SI ইউনিট অফ ফ'ৰ্চ অৰ্থাৎ ফ'ৰ্চৰ SI ইউনিট কি হয় আমি অলপ আগতে পঢ়ি আহিছোঁ ফ'ৰ্চৰ SI ইউনিট হয় নিউটন আমাক নেক্সট প্ৰশ্ন সুধিছে স্প্লিন ইজ এ পাৰ্ট অফ অৰ্থাৎ স্প্লিন হ'ল আমাৰ বডিৰ এটা পাৰ্ট সেই স্প্লিনটো ক'ত থাকে বুলি সুধিছে আমাৰ বডিৰ কিহৰ পাৰ্ট হয় বুলি সুধিছে কোনটো ছিষ্টেমৰ পাৰ্ট হয় আপোনালোকে মনত ৰাখিব স্প্লিন ইজ এ পাৰ্ট অফ লিম্ফেটিক ছিষ্টেম নট ডাইজেষ্টিভ নট নাৰ্ভাছ নট এক্সক্ৰেছৰী চ' নান অফ দ্য এবভ উইল বি কাৰেক্ট এতিয়া প্ৰশ্ন যদি আপোনালোকক সোধে যে স্প্লিনৰ কাম কি হোৱাট ইজ দ্য ফাংচন অফ স্প্লিন এতিয়া আপোনালোকে মনত ৰাখিব স্প্লিনত কি থাকে স্প্লিন কণ্টেইনছ WBC হোৱাইট ব্লাড চেল অসমীয়াত ক'বলৈ গ'লে শ্বেতৰ ৰক্ত কণিকা আৰু সেই শ্বেতৰ ৰক্ত কণিকাবিলাকৰ কাম কি দে ফাইট দ্য জাৰ্মছ আমাৰ বডিত যদি জাৰ্মছ সোমায় সিহঁতৰ এগেইনষ্টত ফাইট কৰে কোনে ফাইট কৰে WBC হোৱাইট ব্লাড চেল অৰ্থাৎ শ্বেতৰ ৰক্ত কণিকা আমাক নেক্সট প্ৰশ্ন সুধিছে চাউণ্ড ট্ৰেভেল ফাষ্টেষ্ট থ্ৰু হুইচ অফ দ্য ফলোয়িং এই চাৰিটা মিডিয়াম দিছে এই চাৰিটা মিডিয়ামৰ ভিতৰত আটাইতকৈ ফাষ্ট আটাইতকৈ গতি ক'ত বেছি হয় চাউণ্ডৰ প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব ছলিডত আটাইতকৈ বেছি এটা কথা মনত ৰাখিব ভেকুৱামৰ মাজেদি চাউণ্ড পাৰ হ'ব নোৱাৰে আমাক নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ দ্য কেমিকেল চিম্বল অফ গ'ল্ড মই আকৌ কৈছোঁ যে এতিয়ালৈকে আমি প্ৰায় 4-5টামান প্ৰশ্ন এনেকুৱা পঢ়িলোঁ য'ত আমাক কেমিকেল চিম্বল সুধিছে আইৰণৰ কেমিকেল চিম্বল কপাৰৰ কেমিকেল চিম্বল এতিয়া সুধিছে গ'ল্ডৰ কেমিকেল চিম্বল চ' আপোনালোকে গুগলত গৈ পেলাই আপোনালোকে এইটো বস্তু চাৰ্চ কৰিব যিসকল ছায়েন্সৰ ষ্টুডেণ্ট আছে সেইসকলৰ কোনো প্ৰব্লেম নাই আৰ্টছৰ ষ্টুডেণ্টবিলাকে গুগলত গৈ চাৰ্চ কৰিব পেৰিয়ডিক টেবুলখন চাৰ্চ কৰিব আৰু তাৰ পৰা বিভিন্ন এলিমেণ্টৰ যিবিলাক কেমিকেল চিম্বল হয় সেইবিলাক আপোনালোকে চাইট হ'ব আমাক প্ৰশ্ন সুধিছে গ'ল্ডৰ কেমিকেল চিম্বল কি হয় অৰ্থাৎ সোণৰ ৰাসায়নিক সংকেত কি হয় বুলি সুধিছে প্ৰশ্নৰ সঠিক উত্তৰ হ'ব AU বুলি গ'ল্ডক কোৱা হয় আৰু AG কিহৰ কেমিকেল চিম্বল AG চিলভাৰৰ কেমিকেল চিম্বল AL কাৰ কেমিকেল চিম্বল AL এলুমিনিয়ামৰ কেমিকেল চিম্বল আৰু AM কাৰ কেমিকেল চিম্বল AM আমেৰিকিয়ামৰ কেমিকেল চিম্বল আৰু দিছ অল আৰ কি বুলি কয় এলিমেণ্টছ হয় আৰু সেইখিনি আপোনালোকে পেৰিয়ডিক টেবুলত ভালকৈ পাই যাব আমাক নেক্সট প্ৰশ্ন সুধিছে পলিঅ' ইজ কজ বাই পলিঅ' বেমাৰটো কিহৰ পৰা হয় বুলি সুধিছে আমি জানো পলিঅ' বেমাৰটো ভাইৰাছৰ পৰা হয় সেইকাৰণে পলিঅ' বেমাৰৰ এগেইনষ্টত কি দিয়া হয় ভেকচিনেশ্যন কৰা হয় এটা বস্তু মনত ৰাখিব যিবোৰ বেমাৰৰ কাৰণে ভেকচিন দিয়া হয় সেই বেমাৰবোৰ সদায় ভাইৰাছৰ পৰাই হয় যেনেকৈ কৰোণা ভাইৰাছৰ কাৰণে আমাক ভেকচিন দিয়া হয় আৰু এই প্ৰশ্নটো SI পৰীক্ষাত ইতিমধ্যে আহিছে যে COVID-19টো ক'ৰ পৰা হয় ভাইৰাছৰ পৰা হয় আমাক নেক্সট প্ৰশ্ন সুধিছে হিমোগ্লোবিন মলিকিউল কণ্টেইন হিমোগ্লোবিন ক'ত থাকে ব্লাডত থাকে কথাটো হ'ল হিমোগ্লোবিনত কি থাকে হিমোগ্লোবিনত আইৰণ থাকে আমাক নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ দ্য কেমিকেল নেম অফ ব্লিচিং পাউডাৰ আমি যে ব্লিচিং পাউডাৰ ইউজ কৰোঁ সেই ব্লিচিং পাউডাৰৰ ৰাসায়নিক নামটো কি বুলি সুধিছে প্ৰশ্নটো সঠিক উত্তৰ হ'ব কেলছিয়াম হাইপ'ক্ল'ৰাইড অৰ্থাৎ মই যদি কেমিকেলি লিখিব যাওঁ CaOCl2 হ'ল ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম আমাক নেক্সট প্ৰশ্ন সুধিছে হোৱাট ইজ এ ভল্ট মিটাৰ এইটো এটা ফিজিক্সৰ প্ৰশ্ন পদাৰ্থ বিজ্ঞানৰ প্ৰশ্ন আৰু এইটো আপোনালোকে ক্লাছ 9 লেভেলৰ ছায়েন্সৰ কিতাপত চালে পাই যাব ক্লাছ 9ৰ NCERT কিতাপত চালে পাই যাব এতিয়া ভল্ট মিটাৰটো কি হয় ভল্ট মিটাৰে এটা ইলেক্ট্ৰিক চাৰ্কিটৰ পটেনচিয়েল ডিফাৰেঞ্চ মেজাৰ কৰে
ওকে আজি আমি 37টাকৈ প্ৰশ্ন আলোচনা কৰিলোঁ ইয়াৰ বাদেও আপোনালোকে মোক বহুতে সুধি আছে জেনেৰেল সায়েন্সৰ কাৰণে কি কিতাপ পঢ়িব লাগিব মই ভাবোঁ যে ক্লাছ 8, 9, 10ৰ NCERT সায়েন্স কিতাপ কেইখন যদি আপোনালোকে এবাৰ হলেও যদি ওপৰৰ পৰা চকু ফুৰাই that will be more than enough for you তাৰ উপৰিও আপোনালোকে বজাৰত যিকোনো জেনেৰেল সায়েন্সৰ কাৰণে জিকে বুক পাব সেই কিতাপসমূহ যদি আপোনালোকে পঢ়ে সেয়াও হ'ব তাৰ উপৰি আপোনালোকে গুগল যদি সাৰ্চ কৰি দিয়ে যে জেনেৰেল সায়েন্স জিকে বুলি যদি সাৰ্চ কৰি দিয়ে তেতিয়া আপোনালোকে বহুত জিকে পাব গুগলত সেইখিনিও যদি আপোনালোকে পঢ়ে that will be more than enough বুলি ভাবো তাৰ কাৰণে আপোনালোকে কিবা ডাঙৰ কিতাপ পঢ়িব লাগিব বুলি মই নাভাবো গতিকে আজিলৈ ইমানেই ভিডিঅ'টো যদি উপযোগী বুলি ভাবে লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাৰ কাৰণে ভিডিঅ'টো উপযোগী বুলি ভাবে যদি ভিডিঅ'টোত কিবা প্ৰবলেম আছে ডাউট আছে কমেন্ট কৰি সুধিলে আমি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই অনাগত সময়ত আমি বিভিন্ন টপিকৰ ইন্ডিভিজুৱেলি ভিডিঅ'বিলাক লৈ আনিবলৈ চেষ্টা কৰিম গতিকে আমাৰ চেনেলটোৰ লগত সংযুক্ত হৈ থাকিব চেনেলটোলৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই ধন্যবাদ